কোলে কথা লাগে লেঠা সুদক্ষ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক লৈ অসমৰ নিউজ চেনেলৰ মাজত কোনে হিট বাতৰি পৰিবেশন কৰিব পাৰে বা কোনে অত্যাধিক মছলাযুক্ত হেডলাইনৰে ৰাইজক আকৃষ্ট কৰিব পাৰে তাৰ প্ৰতিযোগিতা চলা দেখিবলৈ পোৱা গৈছে। যেনে ধৰি লওক आपको कैसा लगा, टाइगर देखा कि नहीं, गेंदा देखा कि नहीं, পাত্তাই দিব নিবিচাৰে অথচ টিআৰপিৰ লোভত দিন ৰাতি একাকাৰ কৰি দিছে। ৰাতিৰ সাজত কি খালে, কেনেকৈ খালে, ৰাতিপুৱা কেনেকৈ সৰি কিন্তু এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবোৰ নহয় কিয়? ধৰক ৰাইজৰ মূল সমস্যাসমূহ দাঙি ধৰাত বা আকৰ্ষণীয় হেডলাইনৰে ৰাইজৰ লগতে ৰজাঘৰৰ চকু থৰ কৰি দিব পৰা বাতৰিৰে যদি প্ৰতিযোগিতাসমূহ চলিলহেঁতেন তেতিয়া চাববাচি দিলোহেঁতেন। সংবাদ মাধ্যমে নিজৰ স্বকীয়তা কিয় এনেদৰে বিসৰ্জন দিবলৈ আৰম্ভ কৰিছে? কিয় চকুৰ সন্মুখত মূলসুঁতিৰ একাংশ সংবাদ মাধ্যমৰ এনে অধপতন? হেৰৌ আপোনালোকে যে ইমান মছলা ঢালি সানি পুটকি একদম সুস্বাদু কৰি বাতৰিবোৰ অহৰহ দেখুৱাই আছে দিন ৰাতি একাকাৰ কৰি, আপোনালোকে কৰা বাতৰি শচীন তেণ্ডুলকাৰৰ ওচৰলৈ পাবগেনে? কিন্তু এনেকুৱাও দেখা পোৱা গ'ল অসমৰ সাংবাদিকৰ প্ৰশ্নত যেন অস্বস্তিতহে পৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকী। এটা কথা কৈ থওঁ, এনেও নাপায়গৈ বা পাত্তাও নিদিয়ে অসমৰ নিউজ চেনেলে কি বাতৰি বজাইছে বা পৰিৱেশন কৰিছে, এইবিলাক শচীন তেণ্ডুলকাৰে পাত্তা নিদিয়ে। কিন্তু ৰাইজৰ সমস্যাক লৈ শুই থকা ৰজাক জগাবলৈ বাতৰি কৰাৰ প্ৰতিযোগিতাত নামহঁত তহঁত ভিউজো বাঢ়িব, ৰাইজেও আকোৱালি ল'ব। এনেই দেখিছেই নহয় সাংবাদিকক আক্ৰমণ কৰাতে মানে ক্ষান্ত নাথাকি অৱশেষত গ্ৰেপ্তাৰো কৰিলেগৈ। আৰু দুৰ্গতি হ'ব এনেকুৱা দৃষ্টিভংগীৰে যদি সংবাদ মাধ্যম আগবাঢ়ে। সময় থাকোঁতে জনসাধাৰণ আৰু চৰকাৰৰ মাজত এখন দলং হিচাপে কাম কৰিবলৈ আৰম্ভ কৰক, নহ'লে ৰাইজ জাগিছে আৰু ডিজিটেল সংবাদ মাধ্যমক এতিয়া ভাল বাতৰিৰ বাবে আকোৱালি ল'বলৈ আৰম্ভ কৰিছে। এনেও তথ্যত প্ৰকাশ পাইছেই টিভিতকৈ ভাৰতৰ মানুহে আকোৱালি লৈছে ডিজিটেল মিডিয়াকহে।